Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম জিঅ'গ্ৰাফিৰ কিছুমান ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনছ আলোচনা কৰিম। অলৰেডি আমি কিছুমান ভিডিঅ' আপলোড কৰিছোঁ। অলৰেডি আসাম জিঅ'গ্ৰাফি প্লেলিষ্ট আছে, তাত আপোনালোকে ভিজিট কৰি আগৰ ভিডিঅ'বোৰ চাব পাৰে। তাতো আমি যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত আমি 25টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম আৰু খুব বেছিক লেভেলৰ কুৱেশ্যনছ হয়। তো আপোনালোকে বোধহয় বহুতে জানিব, কিন্তু তথাপিও যিহেতু আমি ষ্টাৰ্ট কৰিছোঁ, এইটো চিৰিজ কণ্টিনিউ কৰিম, গতিকে সেইবাবে বেছিক লেভেলৰ পৰা কুৱেশ্যনছখিনি লৈছোঁ। এণ্ড আই হোপ আপোনালোকে কোঅপাৰেট কৰিব, আপোনালোকে ভাল পাব। আপোনালোকৰ যদি সঁহাৰি পাওঁ তেতিয়াহ'লে আগলৈ এই চিৰিজটো কণ্টিনিউ ৰাখিবলৈ ট্ৰাই কৰিম, ৰাইট? চ' ফাৰ্ষ্ট কুৱেশ্যন ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম ইজ। গতিকে অসমৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অৰ্থাৎ মাটিকালি কিমান সেইটো সোধা হৈছে। এণ্ড ইট ইজ 78,438, 78,438 বৰ্গ কিলোমিটাৰ, ৰাইট? সেইটো মনত ৰাখিব, বহুতে হয়তো এইটো জানে। নেক্সট কুৱেশ্যন ইজ আছাম শ্বেয়াৰ্ছ ইটছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ হাউ মেনি কাউণ্ট্ৰিজ। গতিকে সোধা হৈছে যে অসমে আচলতে কিমানখন ৰাষ্ট্ৰৰ লগত, বা আমি ক'ব পাৰোঁ আন্তঃৰাষ্ট্ৰীয় সীমা আচলতে কিমানখন ৰাষ্ট্ৰৰ লগত শ্বেয়াৰ কৰে, ঠিক আছে? আৰু সেইটো হৈছে শুদ্ধ উত্তৰটো হৈছে 2। সেই দুখন হৈছে বাংলাদেশ এণ্ড ভূটান, ৰাইট? বাংলাদেশ এণ্ড ভূটান অসমে শ্বেয়াৰ কৰে, ৰাইট? এইটো আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী হয়। Question number 3, Assam shares its state boundary with how many states? গতিকে ইণ্টাৰ ষ্টেট বাউণ্ডাৰী যেটো অসমে কিমানখন ষ্টেটৰ লগত শ্বেয়াৰ কৰে সেইটো সোধা হৈছে, এণ্ড ইট ইজ 7। তো বহুতে ভাবে যিহেতু 7 সিষ্টাৰ হয় বা বৰ্তমান 8 সিষ্টাৰ বুলি কোৱা হয়, সেইবাবে 8খন ষ্টেটৰ লগত, যেহেতু 8খন ষ্টেটৰ এখন অসম হয়, তো তেতিয়াহ'লে বাকী 7খনৰ লগত হয়তো অসমে শ্বেয়াৰ কৰে, কিন্তু সেইটো কথাটো ভুল। অসমে আচলতে 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত শ্বেয়াৰ কৰে, প্লাছ এখন হৈছে ৱেষ্ট বেংগল, হুইচ ইজ নট এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট, ৰাইট? গতিকে 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট সেইকেইখন আপোনালোকে জানে, আৰু বাকী ৱেষ্ট বেংগল হৈছে নৰ্থ ইষ্টাৰ্ণ, ৰাইট? গতিকে এই 7খন ষ্টেটৰ লগত ইনক্লুডিং ৱেষ্ট বেংগল এণ্ড আদাৰ 6 নৰ্থ ইষ্টাৰ্ণ ষ্টেট, আৰু কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত নকৰে সেইখন হৈছে ছিকিম, ৰাইট? ছিকিম হৈছে এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিখনৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ নকৰে। Question number 4, Assam does not share its interstate boundary with which of the following north eastern states? যেটো অলৰেডি মই আলোচনা কৰিলোঁ যে অসমে কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত শ্বেয়াৰ নকৰে, সেইখন হৈছে ছিকিম, ছিকিমৰ লগত নকৰে, ৰাইট? Question number 5, Bojali district of Assam was created from the part of which of the following district? গতিকে ৰিসেন্টলি নতুন এখন ডিস্ট্ৰিক্ট বজালি ডিস্ট্ৰিক্ট, তো টোটেল 34 ডিস্ট্ৰিক্ট হয় বৰ্তমান অসমত। তো এই 34 ডিস্ট্ৰিক্টৰ যিখন লেটেষ্ট ডিস্ট্ৰিক্ট হয় এখন বজালি, আৰু এই বজালি ডিস্ট্ৰিক্টৰ আচলতে কোনখন ডিস্ট্ৰিক্টৰ পৰা কাৰ্ভড আউট কৰি লোৱা হৈছে, এণ্ড ইট ইজ বৰপেটা, ৰাইট? বৰপেটা। Question number 6, in Assam red soil is the main feature of। গতিকে যেটো লেটেৰাইট ৰেড সইল সেইটো আচলতে অসমৰ কোন দুখৰ ঠাইত বা কোনটো এৰিয়াত আচলতে পোৱা যায়, এণ্ড ইট ইজ ডেফিনেটলি নৰ্থ কাছাৰ হিল, যাক আমি ডিমা হাছাও বুলি কওঁ, ৰাইট? ডিমা হাছাও। তো আপোনালোকে কনফিউজ নহ'ব, নৰ্থ কাছাৰ হিল বা ডিমা হাছাও সেম জাগায় হয়, ৰাইট? How many percentage of Indian landmass is covered by Assam? গতিকে ইণ্ডিয়াৰ কিমান শতাংশ আচলতে লেণ্ডমাছ বা আমি ক'ব পাৰোঁ মাটিকালি অসমে কাভাৰ কৰি আছে, এণ্ড ইট ইজ 2.39, ৰাইট? 2.39, ৰিমেম্বাৰ অপশ্যন নম্বৰ বি 2.39%। তো গোটেই ইণ্ডিয়াৰ যিমান লেণ্ডমাছ আছে তাৰ অসমে নৰ্থ ইষ্টত অৱস্থিত অসম, এই অসমৰ যিটো মাটিকালি 2.39% হয় টোটেল ইণ্ডিয়াৰ মাটিকালিৰ তুলনাত, ৰাইট? Question number 8, which river of Assam is known as Gold River? আৰু গোল্ড ৰিভাৰ বুলি কাক কোৱা হয়, আৰু সেইটো এটা কমন সেন্সৰ প্ৰশ্ন হয় যে কাক গোল্ড ৰিভাৰ বুলি কোৱা হয়। সেইটো হৈছে সোৱণশিৰি, যাক আমি ইংৰাজীত সুবনশিৰি বুলি কওঁ, যিহেতু এই নৈত আগতে সোণ পোৱা বুলি কোৱা হৈছিলে আৰু সেইবাবে সোৱণশিৰি নামটো হৈছে। তো গোল্ড ৰিভাৰ বুলি আখ্যা দিয়া হয় সোৱণশিৰি ৰিভাৰ, সুবনশিৰি, ৰাইট? Next question is the highest range at the central Karbi plateau is। গতিকে চেন্ট্ৰেল কাৰ্বি প্লেটিউ আপোনালোকে জানে, তো চেন্ট্ৰেল কাৰ্বি প্লেটিউ আছে অসমত, হামৰেন প্লেটিউ আছে, ঠিক আছে? তো এই চেন্ট্ৰেল কাৰ্বি প্লেটিউ তাৰ আটাইতকৈ পিক যিটো হয় বা হাইয়েষ্ট ৰেঞ্জ যিটো হয় সেইটো কি সোধা হৈছে। তো হাইয়েষ্ট ৰেঞ্জ বুলি ক'লে যিটো ৰেংমা ৰেঞ্জ হয়, ৰেংমা ৰেঞ্জৰ আচলতে ডাম্বুকচু হয়, ৰাইট? ডাম্বুকচু। ছেকেণ্ড হাইয়েষ্ট হয় সিমহাসন। ডাম্বুকচুৰ হাইট কিমান হয় সেইটো হয় আপোনাৰ 1363 মিটাৰ, ৰিমেম্বাৰ। আৰু সিংহাসনৰ অকণমান কম হয় 1359 মিটাৰ, ঠিক আছে? ইয়াত থেই পংবুঙৰ কথা কোৱা হৈছে, থেই পাইবুং, এইটো হয় বৰাইল ৰেঞ্জৰ হাইয়েষ্ট পিক, বৰাইল ৰেঞ্জ মনত ৰাখিব। তো ওভাৰঅল যদি হাইয়েষ্ট পিক কোৱা হয় সেইটো হয় থেই পংবুং হ'ব, সেইটো ঠিক আছে? থেই পাইবুং। আৰু যদি সোধা হয় চেন্ট্ৰেল কাৰ্বি প্লেটিউ তেতিয়াহ'লে
ডাম্বুকছু হৈছে চেণ্ট্ৰেল কাৰ্বি প্লেটিউৰ আৰু ওভাৰঅল থেইপাইবুং হয় বা বৰাইল ৰেঞ্জৰ যদি কোৱা হয় তেতিয়াহ'লে থেইপাইবুং যেটো হয় আমাৰ 1864 ঠিক আছে 66 ঠিক আছে 1866 মিটাৰ হাইট Question number 10 The Karbi Plateau is isolated from Hamren Plateau by the river গটিকে আমাৰ বৰাক ভেলীৰ ওপৰত আচলতে বৰাক ভেলী যেতিয়া আমি অসমৰ মানচিত্ৰখন চাম তো এই এলেকাটো হৈছে আমাৰ বৰাক ভেলী ৰাইট তো ঠিক এই ঠাইডোখৰতে কাৰ্বি প্লেটিউ আছে তো কাৰ্বি প্লেটিউ আৰু হামৰেন প্লেটিউ ঠিক আছে এই কাৰ্বি প্লেটিউ আৰু হামৰেন প্লেটিউক সেপাৰেট কৰিছে কপিলি ৰিভাৰে ঠিক আছে কপিলি ৰিভাৰ তো ইয়াত সেই প্ৰশ্নটি সোধা হৈছে যে কাৰ্বি প্লেটিউ আৰু এই হামৰেন প্লেটিউ আচলতে ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আপোনালোকে নিশ্চয় জানে তো ইষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হৈছে ডিফু আৰু ৱেষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হৈছে হামৰেন ঠিক আছে তো আমি হেনেকৈ মনত ৰাখিব পাৰো গতিকে আমাৰ যেটো কাৰ্বি প্লেটিউ আৰু হামৰেন প্লেটিউ তাক আমাৰ কপিলি ৰিভাৰে আইসোলেট কৰে বা সেপাৰেট কৰে ৰাইট কপিলি ৰিভাৰ সো মনত ৰাখিব কপিলি বহুত বেছি এটা ইম্পৰ্টেন্ট ৰিভাৰ হয় আৰু এটো সাউথ বেংক ট্ৰিবিউটাৰি হয় আমি আলোচনা কৰিম আসলে ট্ৰিবিউটাৰি কি হয় ডিস্ট্ৰিবিউটাৰি কি হয় সাউথ বেংক নৰ্থ বেংক ট্ৰিবিউটাৰি গোটেইখিনি আলোচনা কৰিম আপোনালোকে এটো ভিডিওতে বাকিখিনি বুজি পাব ঠিক আছে Question number 11 Jamuna River in Assam is a major tributary of which river আৰু যেটো অসমৰ যমুনা ৰিভাৰ এই যমুনাটো বাংলাদেশৰ যমুনাও নহয় বা আমাৰ যেটো নৰ্থ ইণ্ডিয়াৰ যমুনা ৰিভাৰ হেটোও নহয় এটো আমাৰ অসমৰ যমুনা ৰিভাৰ আৰু এই যমুনা ৰিভাৰটো কোনটো নদীৰ এটি ট্ৰিবিউটাৰি হয় হেতু কোৱা হৈছে এণ্ড ইট ইজ অফ কপিলি তো যমুনা ৰিভাৰ কপিলি নদীৰে ট্ৰিবিউটাৰি হয় মনত ৰাখিব সো হোৱাট ইজ ট্ৰিবিউটাৰি মই আগৰ ভিডিও বিলাকতো কৈছো যদি আপোনালোকে চোৱা নাই তেতিয়াহলে মনত ৰাখিব এটা ডাঙৰ নদীক যেতিয়া আন এটা নদীয়ে আহি সাপোৰ্ট দিয়ে ওয়াটাৰ বডি তাক সাপোৰ্ট দিয়ে তাক ট্ৰিবিউটাৰি বুলি কোৱা হয় ঠিক আছে ধৰক এটো ব্ৰহ্মপুত্ৰ তো ধৰক এনেকৈ সোৱণশিৰিটো আহি ইয়াত লগ হৈছে সোৱণশিৰিৰ পানী আহি পেলে ব্ৰহ্মপুত্ৰত সোমাইছে তো তেতিয়া হলে সোৱণশিৰিক ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰি বুলি কোৱা হ'ব ঠিক আছে বা কপিলিক আমি ক'ব পাৰিম যে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰি ঠিক আছে এটো হৈছে ট্ৰিবিউটাৰি কনসেপ্ট সেকেন্ডলি হোৱাট ইজ ডিস্ট্ৰিবিউটাৰি কাক কোৱা হয় যেতিয়া এটা নদী গৈ পেলে দুটা ফালে বা তিনিটা ফালে এনেকৈ সেপাৰেট হৈ যায় বেলেগ বেলেগ নদীলৈকে পৰিণত হয় ফুটিলৈকে পৰিণত হয় তেতিয়া তাক আমি ৰাইট ডিস্ট্ৰিবিউটাৰি কওঁ ঠিক আছে ধৰক ব্ৰহ্মপুত্ৰৰ পৰা যদি গৈ পেলে এটা সাইডে যমুনা হৈছে এটা সাইডে সোণকোষ হৈছে এনেকৈ ক'ব পাৰে ধৰক তো তেতিয়া আমি কম যে যমুনা ইজ দা ডিস্ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ বা আমি ক'ব পাৰো সোণকোষ ইজ দা ডিস্ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ ৰাইট তো মই আশা কৰো আপোনালোকে বুজি পাইছে তো নেক্সট আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 12 Assam share its interstate boundary with only one state which is not a northeastern state and it is definitely West Bengal ঠিক আছে West Bengal যিখন অসমৰ লগত বাউন্ডাৰি শেয়াৰ কৰে কিন্তু নৰ্থইষ্টাৰ্ণ ষ্টেট নহয় ৰাইট Question number 13 The length of river Brahmaputra within Assam is তো অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দীঘল কিমান হয় হেতু কোৱা হৈছে দৈৰ্ঘ্য কিমান হয় and it is 720 kilometer not 915 এটো ইন্ডিয়াত হয় ঠিক আছে 950 ইন্ডিয়া বুলি ক'লে 950 because অসমত হুমৰ আগতে অৰুণাচল প্ৰদেশত হুমাই ৰাইট তো অৰুণাচল প্ৰদেশ আৰু অসম লগ হৈ পেলাই টোটাল 915 কিলোমিটাৰ মান হয় আৰু বাকি অসমত যদি আমি চাবলৈ যাও 720 কিলোমিটাৰ হয় ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য On the basis of the geographical area among northeastern states the position of Assam is তো নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে আঠখন ষ্টেটৰ ভিতৰত জিওগ্ৰাফিকেল এৰিয়া অৰ্থাৎ মুঠ মাটিকালি অনুযায়ী আমাৰ অসমৰ পজিশনটো কিমান হয় and it is 2 second after অৰুণাচল প্ৰদেশ is the highest ইয়াৰ মাটিকালি বেছি হয় অসম সেকেন্ডত হয় Question number 15 Assam share its maximum interstate boundary with which state গৰিকে ইয়াতে খুদা হৈছে যে অসমে আটাইতকৈ বেছি কোনখন ৰাজ্যৰ লগত আন্ত ৰাজ্যিক যেটো বাউন্ডাৰি হিমা হেতু শেয়াৰ কৰে and it is আপোনালোকে লাগিব যে অৰুণাচল প্ৰদেশ হয় কিন্তু শুদ্ধ উত্তৰটো হৈছে মেঘালয়ৰ লগত বেছি কৰে ৰাইট অৰুণাচল প্ৰদেশৰ লগত আচলতে সেকেন্ড হাইয়েস্ট হয় অৰুণাচল প্ৰদেশৰ লগত 74 কিলোমিটাৰ কৰে 704 কিলোমিটাৰ and মেঘালয়ৰ লগত কৰে আপোনাৰ 723.2 কিলোমিটাৰ এইখিনি মান কৰে ঠিক আছে তো 723.2 কিলোমিটাৰ মেঘালয়ৰ লগত কৰে সো মেঘালয় ইজ দ্য কাৰেক্ট আনসাৰ What is the area of Brahmaputra Valley? গটিকে আমি জানো আমাৰ দুটা প্ৰধান ভ্যালি আছে এক্সক্লুডিং the hill and ranges তো হেতু হৈছে ব্ৰহ্মপুত্ৰ ভ্যালি and বৰাক ভ্যালি তো ব্ৰহ্মপুত্ৰ ভ্যালি is the largest
and area of Brahmaputra Valley is 58315 square kilometer 58315 বর্গ কিলোমিটার right same question what is the area of Borak Valley কিমান হয় 6962 square kilometer 6962 বর্গ কিলোমিটার right question number 18 where is Champavati waterfall located গটিকে Champavati waterfall ক'ত অৱস্থিত হয় হেতু সুধা হৈছে and it is in নগাঁৱৰ যেটো স্বপ্নাল্লা বুলি ঠাই এডোখৰ আছে স্বপ্নল্লা ঠিক আছে স্বপ্নল্লা নামৰ ঠাইডোখৰত অৱস্থিত হয় আৰু সেইভাবে ইয়াক স্বপ্নল্লা waterfall বুলিও কোৱা হয় right Champavati waterfall what is the name of river Brahmaputra in Tibet গটিকে অসমত হুমৰ আগতে আসলতে টিবেটৰ মাজেৰে দেন অৰুণাচল প্ৰদেশ দেন অসমত হুমাই ব্ৰহ্মপুত্ৰ নদীটো আৰু টিবেটত কি বুলি কোৱা হয় ইয়াক ইয়াৰলং চাংপো বুলি কোৱা হয় তো আপোনালোকে নিশ্চয় জানে ইয়াৰলং চাংপো বুলি কোৱা হয় ইয়াক সিয়াং বুলি অৰুণাচল প্ৰদেশ কোৱা হয় মনত ৰাখিব অৰুণাচল প্ৰদেশত ইয়াক সিয়াং বুলি কোৱা হয় how many river island are there in Assam তো river island বুলি কোৱাৰ লগে লগে বহুতে এটা বুলি ভাবে মাজুলী but it is wrong it is 2 including Umarando Island right so it is 2 Umarando যেটো আমাৰ গুৱাহাটীৰ ওচৰত অৱস্থিত হয় Umarando Island it is the smallest river island in the world and Majuli it is the largest river island in the world তো গুটেই আটাইতকৈ ডাঙৰটো আৰু আটাইতকৈ সৰুটো আমাৰ অসমত আছে হেতু আমাৰ কাৰণে বহুত বেছি গৌৰৱৰ বিষয় হয় right question number 21 total length of river Barak within Assam গটিকে আমি যেদৰে ব্ৰহ্মপুত্ৰৰ কথা গম পালো বৰাক নদী আসলতে কিমান দীঘল হয় দৈৰ্ঘ্য কিমান হয় অসমত and it is 85 kilometer remember 85 kilometer river Jatinga is a tributary of which river গটিকে Jatinga river যেটো আছে হেতু কোনটো নদী tributary হয় খুদা হৈছে and it is of river Barak right Barak নদী tributary হয় Jatinga river ঠিক আছে তো আপোনালোকে Jatinga ঠাই দুখৰৰ কথা শুনিছে চাগে ইয়াত কি কৰে তো সিজনাল এটা ট্ৰেজেডি হয় ইয়াত যে কি বহুত বিভিন্ন ঠাইৰ পক্ষী আহি ইয়াতে সুইসাইড কৰে ৰাইট গটিকে Jatinga সেইভাবে বিখ্যাত তাত হেতু এটা মিস্ট্ৰি হয় আসলে আজিলৈকে কোনেও গম পোৱা নাই যে তাৰ কাৰণটো কি হয় তো বিভিন্ন পৰিভ্ৰমী চৰাই আহি সেই Jatingaত কি কৰে সুইসাইড কৰে এটা সিজনত গটিকে আপোনালোকে হেতু যদি নাজানে হেতু গুগল কৰি চাব পাৰিব ইন ডিটেইল question number 23 largest tributary of river Brahmaputra so river Brahmaputra আটাইতকৈ ডাঙৰ tributary কোনটো হয় and it is Subansiri right মনত ৰাখিব largest tributary কলে Subansiri হয় largest north bank tributary কলে Subansiri হয় তো এতিয়া আপোনালোকক মানচিত্ৰখনৰ সহায়ত দেখাই আছো তো ধৰক এইখন অসমৰ মানচিত্ৰ so this is lower Assam this is upper Assam এনেকৈ বৰাক ভ্যালি আছে তো ব্ৰহ্মপুত্ৰ ৰিভাৰ এনেকৈ আহে এনেকৈ ধৰক আহি অসমত এনেকৈ সোমায় এনেকৈ বেংগলত গুচি যায় বা বাংলাদেশত গুচি যায় ৰাইট তো এই যেটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্লো হৈছে ইয়াৰ নৰ্থ সাইডটো নৰ্থ বেংক বুলি কোৱা হয় ঠিক আছে তো আমি যদি ডাইৰেকশন চাবলৈ যাও দিস ইজ ইষ্ট দিস ইজ ওয়েস্ট দিস ইজ নৰ্থ এন্ড আমি তলত যদি চাও সাউথ ঠিক আছে তো এই ৰিভাৰটোৰ এই সাইডটোক নৰ্থ বেংক বুলি কোৱা হয় ঠিক আছে আৰু এই সাইডটোক সাউথ বেংক বুলি কোৱা হয় তো ইপিনে যিমান ট্ৰিবিউটাৰি থাকে হেবিলাকক নৰ্থ বেংক ট্ৰিবিউটাৰি বুলি কোৱা হ'ব আৰু ইটো সাইডে যিখিনি ট্ৰিবিউটাৰি থাকিব এখিনিক সাউথ বেংক ট্ৰিবিউটাৰি বুলি কোৱা হ'ব ঠিক আছে কেতিয়াবা ইয়াক আমি লেফট বেংক ট্ৰিবিউটাৰি বুলি কোৱা হয় যেহেতু আপুনি যদি উল্টা কৰি চাই তেতিয়া হলে আপোনাৰ লেফট সাইডে হ'ব লেফট বেংক সাইড বুলি কোৱা হ'ব লেফট সাইড বেংক আৰু ইয়াক কোৱা হ'ব ৰাইট সাইড বেংক ঠিক আছে ৰাইট বেংক বুলি কোৱা হ'ব অৰ্থাৎ কোফাল তো যি কি নহওক ইয়াতে যদি আপুনি চাবলৈ যায় লাৰ্জেষ্ট ট্ৰিবিউটাৰি যদি কোৱা হয় তেতিয়া হলে সুৱনশিৰি ঠিক আছে সুৱনশিৰি ইজ দা লাৰ্জেষ্ট ট্ৰিবিউটাৰি এন্ড যদি নৰ্থ বেংক ট্ৰিবিউটাৰি ভিতৰত হুদা হয় লাৰ্জেষ্ট তেতিয়া হলে সুৱনশিৰি হয় কিন্তু সাউথ বেংক ট্ৰিবিউটাৰি যদি হুদা হয় কোনটো লাৰ্জেষ্ট তেতিয়া হলে কপিলি ঠিক আছে কপিলি সাউথ বেংক ট্ৰিবিউটাৰি অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালে এই দক্ষিণ ফালে এই যেটো কপিলি ৰিভাৰ আছে হেতু সাউথ বেংক লাৰ্জেষ্ট ট্ৰিবিউটাৰি ৰাইট ইয়াতে খুদা হৈছে নেক্সট কোৱেশ্চন লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰি অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ তো ইট ইজ ডেফিনেটলি কপিলি ৰিভাৰ and the last question of today's session is which river is known as the river of blood গটিকে এইটো এটা কমন সেন্সৰ প্ৰশ্ন হয় ৰিভাৰ অফ ব্লাড কাক কোৱা হয় তো ইয়াক হেতু ৰিভাৰ আছে লোহিত আসলতে লোহিত ৰিভাৰে কি কৰে প্ৰায় 200 কিলোমিটাৰ মান লেটাৰাইজ যে ৰেড সয়েল আছে ৰেড সয়েলৰ মাজেৰে ট্ৰেভেল কৰে থ্ৰু টিবেটৰ কিছু অংশত 200 কিলোমিটাৰ মান প্ৰায় ৰঙা মাটিৰ ওপৰে এই নদীটো বৈ আহে যাৰ ফলত কি হয় ইয়াৰ পানী কিছু পৰিমাণে ৰঙা হয় আৰু সেইভাবে আসলতে আমি ব্ৰহ্মপুত্ৰৰ পানীও আসলতে কিছু পৰিমাণে ৰঙা দেখো ঠিক আছে
তো সেইভাবে লোহিত ৰিভাৰক কি কোৱা হয় দ্য ৰিভাৰ অফ ব্লাড বুলি কোৱা হয় তেজৰ নৈ বুলি কোৱা হয় ঠিক আছে তো আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পালে টোটেল 25টা কুৱেশ্যনছ আমি আলোচনা কৰিছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি আগলৈ আলোচনা কৰি যাম তো এইবিলাক ইজি লেভেলৰ কুৱেশ্যনছ আছিল য'ত বেছি এক্সপ্লেনেশ্যন নালাগে য'ত বেছি কনচেপ্ট নালাগে তো আই হোপ আপোনালোকে কোঅপাৰেট কৰিব আৰু যদি আপোনালোকৰ আমি সাফিচিয়েন্ট যদি আপোনালোকৰ ফালৰ পৰা সাপোৰ্ট পাওঁ তেতিয়াহ'লে আগলৈ আমি এই সিৰিজটো কন্টিনিউ কৰি যাম য'ত আমি ইজি টু মডাৰেট লেভেল দেন আমি কিছুমান স্পেচিয়েল কুৱেশ্যনছ আলোচনা কৰিম কনচেপচুৱেল কুৱেশ্যনছ আলোচনা কৰিম ঠিক আছে তো এইখিনিতে ভিডিঅ'টি সামৰিছোঁ ধন্যবাদ